এই সংগ্রাম চলিছে অসম প্ৰাদেশিক যোগী সন্মিলনী সদৌ অসম নাটযোগী ছাত্ৰ সন্থা আৰু নাটযোগী যুৱ পৰিষদ মহিলাকক আজি সকলোৱে অসম প্ৰাদেশিক নাটযোগী বিলাসীপাৰা জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা আমি বিলাসীপাৰা ৰাজপথৰ মাজত আমি ওলাই আহিছো। অসমৰ আটাইতকৈ শান্তিপ্ৰিয় জাতিটোৱে হৈছে নাটযোগী জনগোষ্ঠী। আমি শিৱগত্ৰ মানুহ আজি ৰাজপথলৈ আহিবলৈ বাধ্য এই কাৰণে যে আমাৰ তিনিটা মূল দাবী। আমাক সংৰক্ষিত শ্ৰেণী অন্তৰ্ভুক্ত কৰিব লাগিব, আমাক উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰি দিব লাগিব, আমাক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব। আৰু এই তিনিটা দাবী যদি চৰকাৰে মানিবলৈ বাধ্য নহয় তেনেহলে আমি নিচেই সমাগত আমাৰ ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচনত নাটযোগী জনগোষ্ঠী আজি একত্ৰিত হৈছে আৰু একত্ৰিতভাৱে আমি ভোট বৰ্জনৰ হুংকাৰ দিছো। আমাৰ এই প্ৰতিবাদ গোটেই অসম জুৰি আৰম্ভ হৈছে, আমাৰ জিলাত আজি শেষ পাব। গতিকে সদৌ অসম প্ৰাদেশিক যোগী সন্মিলন আৰু আমাৰ 4টা সংগঠন মহিলা সংগঠন যুৱ পৰিষদ ছাত্ৰ পৰিষদ যি ন্যায্য প্ৰাপ্তিৰ বাবে এই আন্দোলন আৰম্ভ কৰিছে, এই আন্দোলনত চৰকাৰে যাতে উপেক্ষা নকৰে, অতি সোনকালে চৰকাৰে ইয়াৰ উপযুক্ত কাৰ্য ব্যৱস্থা পদক্ষেপ হাতত লৈ আমাৰ যি দাবী এই দাবীক মানে ফলপ্ৰসূ কৰাৰ কাৰণে চৰকাৰে যাতে পদক্ষেপ হাতত লয়। উপৰিও আমাৰ স্বায়ত্তশাসন লাগে, আমাৰ মাটিৰ অধিকাৰ লাগে ইত্যাদিকে কৰি আৰু বিভিন্ন যিকেইটা আমাৰ সংগঠন উমৈহতীয়া দাবী আছে এই দাবীৰ ওপৰত চৰকাৰে আলোচনা কৰিব। লিখিতভাৱে যিকেইটা অলৰেডি ইতিমধ্যে আমি চৰকাৰক সেই কথা অৱগত কৰাইছো। আকৌ যোৱা বছৰ আমি এই আন্দোলনৰ কাৰ্যসূচী লৈছিলো। আমি জিলা সদৰ আৰু মহকুমা সদৰত আমি অৱস্থান ধৰ্মঘটেৰে চৰকাৰক আমি এই কথা আমি জনাইছিলো। আজিলৈকে চৰকাৰে উপযুক্ত পদক্ষেপ লোৱা নাই আৰু চৰকাৰক মই অনুৰোধ জনাওঁ যাতে উচিত সময়ত উচিত পদক্ষেপ যাতে লয়, নহলে অসমৰ সমগ্ৰ যি আমাৰ নাট জাতি বা আমাৰ জাতিৰ যিসকল আমাৰ মানুহ আছে এই মানুহসকলে এই আন্দোলন আমি গণতান্ত্ৰিকভাৱে আন্দোলন ইয়াতকৈ আকৌ তীব্ৰতৰভাৱে কৰাৰ কাৰণে আমি বাধ্য হ'ম। যি দৰ সমতল আছিল পৰিস্থিতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰে আমাক অনুৰোধ জনাৰ কাৰণে আমি দৰ সমতল কাৰ্যসূচীৰ আমি দৰটো আমি কেঞ্চেল কৰিছো। কেঞ্চেল কৰি আমি গণতান্ত্ৰিকভাৱে আমি পদবদ্ধ এই সন্ধিয়াত আমি গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে আমি হাতত আমি কাৰ্যসূচী লৈছো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।